এয়া আছিলে আজি ৰবিবাৰ দুপৰীয়াৰ আয়োজন আৰু এইফালে মই দৌৰাদৌৰিকৈ মাছ ভাজিছোঁ। আজি মোৰ ভণ্টি দুজনীৰ সৈতে মোৰ মা দেউতাক দুপৰীয়া নিমন্ত্ৰণ দিছিলোঁ খানাৰ বাবে আৰু বহুত দিন পিছত আহিছে সিহঁত। আৰু এইজনী মোৰ মাজু ভণ্টি, তাই মাংস বনালে আৰু এইজনী দেখিছে, এইজনী তাইৰ ছোৱালী, মোৰ কলিজাজনী। আৰু এনেকৈ আমাৰ মোটামুটি ভাত হ'ল, চব্জি হ'ল আৰু এইজনী সৰু ভণ্টি মাছ বনাইছে তাই। আৰু তাৰপিছত আমাৰ এয়া মাংস ৰেডি দুপৰীয়াৰ ভাগৰ সময়ত মাংস বনালে মাজু ভণ্টিয়ে, মাছ সৰু ভণ্টিয়ে বনালে। এয়া তৰকাৰী, চালাড, দালি আৰু শেষত আহিল আমাৰ, এইটো মোৰ প্ৰিয় বস্তু হয়, দৈ। তাৰপিছত এয়া সকলোকে সাজি বাঢ়ি দিলোঁ, দি ধুনীয়াকৈ খোৱা হ'ল বাৰু। 3 বজামানৰ আগতে খোৱা বোৱা হৈ গ'ল আৰু 5 বজামানত সিহঁত যাব ওলালে, গধূলি গ'ল বাৰু। আৰু এইখিনি সময় বৰ বেয়া লাগে, এতিয়া পোৱালিটোৰ কাৰণে বেয়া লাগে বাৰু। আৰু বা কিমান দিন পিছত লগ পাওঁ, সেইটো কথা। ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ চাই ভাল পালে। থেংক ইউ।